কৈছিলো ফিচাৰীত বৰ্তমান সময়ত মাছ ধৰি থকা হৈছে কি মাছ পাইছে আমি নাজানো কিন্তু বৰ্তমান সময়ত ফিচাৰীত মাছ ধৰিছে সমগ্ৰ ৰমণী আলিৰ পৰা সকলো মানুহ উঠি আহিছে হিমলগুৰিত যেহেতু ডাঙৰ ডাঙৰ ফিচাৰী অধিক এতিয়া সাগৰ অধিক ফিচাৰী সৃষ্টি হ'ল এতিয়া এই ফিচাৰীত মাছ ধৰি থকা হৈছে আমি সুধিম কি মাছ পাইছে ইয়াত কি মাছ পাইছে মাছ মানে পুঠি কাৰৈ এইবোৰ আহিছে আৰু এই কি কয় আজিকালি জানে গাঁৱত মাছটো হেৰাই গ'ল টাউনতে মাছ পায় চব পুঠি খলিহনা কাৰৈ গৰৈ এইবিলাক আৰু গাড়ী মটৰবিলাক আজিকালি বোকাতে বেছি চলে গাঁৱত সেইকাৰণে আপোনালোকে টাউনত মানে মাছ মাৰিবলৈ আহিলোঁ টাউনত মাছ মাৰিবলৈ আহিছে হয় ব্যতিক্ৰমী ধৰ্মী এটা প্ৰতিবাদ কৰিছে কাৰণ হিমলগুৰি নগৰত যেহেতু আমি কৈছিলো ফিচাৰী সদৃশ এক পৰিৱেশ সৃষ্টি হ'ল য'ত মাছৰ পোনা তিমি মাছলৈকে ইয়াত পোৱা যাব এনে ধৰণৰ এটা পৰিৱেশ হ'ল য'ত আপোনালোকে দেখিবলৈ পাইছে এনে ধৰণৰ উন্নয়ন ৰমণী আলিৰ সকলো মানুহ আজি ওলাই আহিব লগা হৈছে গোটেই গাঁৱৰ পথৰ সকলো মানুহ ওলাই আহিছে এতিয়া তেওঁলোকে জাল মাৰিব লগা হৈছে আৰু আমাৰ যিটো পথৰ অৱস্থা এতিয়া আপোনালোকে দেখিছে বুকাই ভিজি গৈছে এনে এটা পথৰ সুব্যৱস্থা বিচাৰি বৰ্তমান সময়ত তেওঁলোকে প্ৰতিবাদ কৰিছে আমি তেওঁলোকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম আৰু তেওঁলোকৰ কথা আমি জানিবলৈ চেষ্টা কৰিম কিদৰে প্ৰতিবাদ কৰিছে দীৰ্ঘদিন ধৰি তেওঁলোকে এই প্ৰতিবাদ কৰি আছে কিন্তু প্ৰতিবাদৰ সুদুত্তৰ পোৱা নাই কি ক'ব আপোনালোকে বৰ্তমান সময়ত এতিয়া ফিচাৰীত মাছ মাৰিব লগা পৰিস্থিতি হৈছে হয় এটা কথা ঠিক যে আমি ৰমণীআলি দাঁতিকাষৰীয়া ৰাইজে বাৰম্বাৰ আজি বিগত 3টা বছৰৰ পৰা আমি নাজিৰা প্ৰশাসনক বা শিৱসাগৰ জিলা প্ৰশাসনক বাৰম্বাৰ ব্যক্তিগতভাৱে হওক দল সংগঠনৰ যোগেদিয়ে হওক বা ৰাজনৈতিক দলৰ যোগেদি হওক আমি বাৰম্বাৰ কৈছোঁ যে আমাৰ এই ৰমণীআলি ঐতিহাসিক ৰমণীআলি যি আন্তঃৰাজ্যিক এটা ৰাস্তা যাৰ প্ৰতিৰক্ষা দিশৰ পৰা যিটো ৰাস্তাই নেকি এক গুৰুত্বপূৰ্ণ নাজিৰা মহকুমাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে তেনেহেন ৰাস্তাটো আপোনালোকে অতি সোনকালে আমাক নিৰ্মাণ কৰি দিয়ক কাৰণ আমাৰ যাতায়াতত যথেষ্ট অসুবিধা হৈছে আমি মাছ মেলি পুখুৰী যিকেইটা সৃষ্টি হৈছে মাছ মেলি আচলতে মাছ পালন কৰি আমি ব্যৱসায় কৰিব পৰা নিচিনা এটা পৰিস্থিতিলৈকে পাইছে যিটো ৰাস্তা তেনে পৰ্যায়তো কিন্তু আজিলৈকে নাজিৰা প্ৰশাসনে হওক বা অসম চৰকাৰে হওক এই ক্ষেত্ৰত কিন্তু আমাক কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই সেয়েহে আজি আমি ৰমণীআলি দাঁতিকাষৰীয়া ৰাইজে একত্ৰিত হৈ নাজিৰা প্ৰশাসনৰ আৰু তেওঁলোকে যিটো কথা কৈ থাকে যে বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যন যাৰ তত্ত্বাৱধানত এই ৰাস্তাটো আছে নেকি বুলি কৈ থাকে সেই সিহঁতৰ বিৰুদ্ধে আচলতে আমি আজি ওলাই আহি প্ৰতিবাদ কৰি সাব্যস্ত কৰিলোঁ আজি এই প্ৰতিবাদটোৰ পৰা আমি এটা কথা নিশ্চিত হৈছোঁ যে নাজিৰা প্ৰশাসনে হওক বা জিলা প্ৰশাসন যে আমাৰ এই ৰমণীআলিৰ প্ৰতি তেওঁলোক যে কোনো দায়বদ্ধ নহয় সেই বিহুবৰ আৰু নাগিনীময়ৰ পৰা অহা কয়লা আৰু ট্ৰাক ভৰ্তি যিসমূহ গাড়ী আছে সেই গাড়ীসমূহ কৰৰ প্ৰতিহে যে তেওঁলোক একমাত্ৰ আগ্ৰহী সেই কথাটো প্ৰতিপন্ন হ'ল কিহৰ কাৰণে বিগত প্ৰায় 1.5 ঘণ্টা সময় পাৰ হ'বলৈ হৈ গ'ল ইয়াত ৰাইজে আহি ইয়াত আমি থিয় হৈ আছোঁ পথ অৱৰোধ কৰি আমি ইয়াত নিজৰ প্ৰতিবাদ নিজৰ সাব্যস্ত কৰিবলৈ বাধ্য হৈছোঁ কিন্তু তথাপিও কিন্তু তেওঁলোকৰ কোনো প্ৰতিনিধিয়ে এতিয়ালৈকে আমাক আহি লগ কৰি আমাৰ খবৰ ল'বলৈ কিন্তু তেওঁলোকৰ কিন্তু সময় নোলালে গতিকে ঠিক এই নাজিৰা প্ৰশাসন আৰু ঠিক শিৱসাগৰ জিলা প্ৰশাসন তেওঁলোকক অনতিপলমে আমি এই ৰাস্তা নিৰ্মাণ কৰি দিবৰ বাবে তেওঁলোকক আমি দাবী জনাইছোঁ ইয়াৰ অন্যথাই কিন্তু আমি এই ৰাস্তাৰ মাজেদি যোৱা প্ৰতিখন গাড়ী বন্ধ কৰি দিবলৈ কিন্তু আমি বাধ্য হ'ম ঠিক আছে ধন্যবাদ জনাইছোঁ কি ক'ব বিগত আপোনালোকে প্ৰতিবাদ কৰিয়ে আছে কিন্তু এতিয়া 1.5 ঘণ্টা হৈ গ'ল কোনো অহা নাই তেওঁলোকে বিচাৰে নেকি গোটেই ৰাস্তাটো ফিচাৰী হৈ যাওক নহয় আমি এইটোকে ক'ব বিচাৰিছোঁ আমি ৰাতিপুৱা 10 বজাৰ পৰা বৰষুণত তিতিবুৰি আমাৰ ৰমণীআলিবাসী ৰাইজে প্ৰতিবাদ কৰি আছে ইয়াৰ পূৰ্বতে আমি 5বাৰকৈ এই ৰমণীআলিত আমি প্ৰতিবাদ কৰি আহি আছিলোঁ তাৰপিছত আমাক তেওঁলোকে বৰ্ডাৰ ৰোডছৰ প্ৰতিনিধিৰ লগত যোগাযোগ কৰি আমাক ৰাস্তা মেৰামতি কৰা এটা সিদ্ধান্ত দিছিলে কিন্তু আজি তাৰিখলৈকে কি হৈছে দুদিন মাত্ৰ 4-5টা মানুহ কাম লগাই তেওঁলোকে দায়িত্ব সামৰিলে সেইকাৰণে ৰাইজে মানে খঙত অতিষ্ঠ হৈ আজি পুনৰ প্ৰতিবাদ কৰিবলৈ আহিছে কিন্তু এতিয়াও প্ৰশাসনৰ জিলা প্ৰশাসন বা মহকুমা প্ৰশাসনৰ ফালৰ পৰা আমাক কোনো ধৰণৰ এতিয়ালৈকে আমি তেওঁলোকৰ পৰা সহায় পোৱা নাই আৰু এতিয়া আপোনালোকৰ বিগত সময়ত কি থাকিব আৰু কি তেওঁলোকে কি কৰিব যদি আমি নিৰ্মাণ পথ যদি আমাৰ পথ যদি সোনকালে নিৰ্মাণ নহয় আমাৰ তেতিয়াহ'লে দাঁতিকাষৰীয়া ৰাইজে আমি এটা সিদ্ধান্ততে উপনীত হ'ম যে আমি এতিয়া বৰ্তমান আমি 12 ঘণ্টা পথ অৱৰোধ কৰি আমি ৰাস্তা বন্ধ কৰি আছিলোঁ যদি আমি তেওঁলোকৰ প্ৰশাসনৰ ফালৰ পৰা বা জিলা প্ৰশাসনৰ ফালৰ পৰা আমি যদি কোনো ধৰণৰ সহায় নাপাওঁ তেতিয়াহ'লে আমি অনাগত 24 ঘণ্টালৈ আমি বন্ধ কৰি দিবলৈ আমি বাধ্য হ'ম আমি জনসাধাৰণে ধন্যবাদ জনাইছোঁ তেওঁলোকে 1.5 ঘণ্টা হৈ গ'ল হয় 1.5 ঘণ্টা হৈ গ'ল তেওঁলোকে বৰ্তমান সময়লৈ কিন্তু তেওঁলোকে প্ৰতিবাদ কৰাৰ পাছতো প্ৰশাসনৰ কোনো মানুহ এয়া দেখিছে আপোনালোকে মাছ মাৰি আছে মাছ মাৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে আমি আগতেও দেখাইছোঁ কিদৰে